আজি আকৌ এটা নতুন পাঠ আমি আৰম্ভ কৰিছো বিষয়টো হৈছে বেংকৰ আমি উৎপত্তি পঢ়িলো বিভিন্ন শ্ৰেণী কৰণ কৰিছিলো তাৰ ভিতৰত মূল যিটো বিষয় কেন্দ্ৰীয় বেংক আজি পঢ়িম এতিয়া ইয়াত অৰ্থ ইতিহাস আৰু কাৰ্যবিলাকৰ বিষয়ে উল্লেখ থাকিব উদ্দেশ্যটো হৈছে আমাৰ কেন্দ্ৰীয় বেংকৰ অৰ্থ বুজিব পাৰিম কেন্দ্ৰীয় বেংকৰ ইতিহাস ভাৰতৰ কেন্দ্ৰীয় বেংকৰ বিষয়ে জানিব পাৰিম কেন্দ্ৰীয় বেংকৰ মূল কাৰ্যসমূহৰ বিষয়ে জানিব পাৰিম কেন্দ্ৰীয় বেংকৰ ভূমিকা কি প্ৰয়োজনীয়তা ইয়াৰ বিশ্লেষণ কৰিব পাৰিম গতিকে আমি যদি সাধাৰণতে কিছুমান কথা জানিব লাগিব যে আমাৰ দেশৰ যিবিলাক বেংক আছে সকলোবিলাক বেংক কোনে নিয়ন্ত্ৰণ কৰে বা কোনটো বেংকে নিয়ন্ত্ৰণ কৰে আমি যিবিলাক কাগজী নোট দেখা পাই আছো পাইছনে নাই এইবিলাক কোনে ছপা কৰিছে গতিকে আমি এতিয়া যেটো পাঠ আলোচনা কৰিম সেই কথাবিলাকে ইয়াত উল্লেখ থাকিব কেইটামান কথা আমি জানি লৈছো কেন্দ্ৰীয় বেংক আসলতে কি দেশৰ যি বেংক ব্যৱস্থা আছে একদম তাৰ মুৰব্বী বেংকটো হ'ল কেন্দ্ৰীয় বেংক আৰু এই সকলো বেংক বাকি সকলো বেংকে এই কেন্দ্ৰীয় বেংকৰ যেটো নীতি নিৰ্দেশনা সদায় অনুসৰণ কৰিব লাগিব বিশ্বৰ প্ৰথমটো কেন্দ্ৰীয় বেংক ক'ত আছিলে ছুইডেনত নামটো হৈছে ৰিক্স বেংক 1656 চনত প্ৰতিষ্ঠা হৈছিল এই বিশ্বৰ প্ৰথমটো কেন্দ্ৰীয় বেংক ৰিক্স বেংক 1656 ভাৰতৰ নামটো কি হ'ব তেতিয়া কেন্দ্ৰীয় বেংকৰ ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন হৈছে 1935 চন কেন্দ্ৰীয় বেংকে কি কি কাৰ্য কৰিব পাৰে আমাৰ একেবাৰে এক্সট্ৰেক্টটো আমি জানিছো সৰু সৰু কথাকেইটা গম পালো মুখ্য কাৰ্যবিলাক এক নম্বৰ কাগজী মুদ্ৰা ছপা কৰিব পাৰিব এইটো কেৱল কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ বেংক যিবিলাক আছে বাকি বেংকসমূহৰ বেংক হিচাপে কাম কৰে বাকি বেংকবিলাকৰ যদি হিচাপ নিকাচ আছে সকলো পৰীক্ষা কৰিব বিপদৰ সময়ত সহায় কৰিব চৰকাৰক বিত্তৰ যোগান ধৰিব টকা পইচাৰ প্ৰয়োজন হলে বাজেট ঘাটি সময়ত নতুন মুদ্ৰা সৃষ্টি কৰি সহায় কৰিব চৰকাৰৰ আয় ৰাজহ বাণিজ্য আদি এইবিলাকত পৰামৰ্শ দিব চৰকাৰৰ আয় ব্যয়ৰ প্ৰতিনিধি হিচাপে কাম কৰিব মুদ্ৰা দেখত কিমান মুদ্ৰা আছে সকলো মুদ্ৰা নিয়ন্ত্ৰণ কৰিব বাকি বাণিজ্যিক যিবিলাক কমাৰ্চিয়েল বেংক আছে এই কমাৰ্চিয়েল বেংক বিলাকে কিমান ঋণ দিব পাৰিব লোন দিব পাৰিব সেইটো নিয়ন্ত্ৰণ কৰিব আৰু দেশৰ আৰ্থিক স্থিতিশীলতা ৰক্ষা কৰিব আৰু সামৰণিত আমি এইটো কথা ক'ব পাৰিম যে কেন্দ্ৰীয় বেংক নাথাকিলে দেশৰ অৰ্থনীতি বিশৃংখল হৈ যাব ভাৰতীয় ৰিজাৰ্ভ বেংক আমাৰ বেংকিং ব্যৱস্থাৰ মুখ্য স্তম্ভ এটা যাক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰো গতিকে আমি এতিয়া যেটো একেবাৰে ধাৰণাটো পালো তাৰ ওপৰত এইকেইটা কথা পালো প্ৰশ্ন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো কি নাম পালো ভাৰতীয় ৰিজাৰ্ভ বেংক কাগজী মুদ্ৰা ছপা কৰাৰ অধিকাৰ কাৰ আছে বুলি ক'লো কেৱল ভাৰতীয় ৰিজাৰ্ভ বেংক কেন্দ্ৰীয় বেংকৰ কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক বোলা হয় কিয় কেন্দ্ৰীয় বেংকটো হৈছে একেবাৰে মূল বেংক ইয়াৰ তলতে বাকি দেশত যিমান বেংক থাকে সকলোবিলাক বেংক থাকে আৰু সেই বেংক বিলাকক কেন্দ্ৰীয় বেংকেই যি পৰিমাণৰ মুদ্ৰা প্ৰয়োজন হয় যোগান ধৰিব
বাজেট ঘাটিৰ সময়ত চৰকাৰক কেনেদৰে সহায় কৰে বাজেট ঘাটি হ'ব পাৰে কেতিয়াবা চৰকাৰ তেতিয়া কেন্দ্ৰীয় বেংকে মুদ্ৰা যোগান ধৰে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কেনেকৈ কৰে যে বাণিজ্যিক বেংকবিলাকে কিমান ঋণ দিব দেশত কিমান মুদ্ৰা প্ৰচলন হ'ব নতুন মুদ্ৰা কেনেকৈ সৃষ্টি হ'ব এইবিলাক কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰিব আৰু আমাৰ যদি এছাইনমেণ্ট হ'ব এইটো কেন্দ্ৰীয় বেংকৰ 5টা মুখ্য কাৰ্য লিখিব লাগে এইটো মূল এছাইনমেণ্ট গৃহ কৰ্ম আমি এইবিলাকৰ এতিয়া সহায় লৈছিলো PowerPoint presentation শিক্ষাৰ্থী অংশগ্ৰহণৰ কথা কৈছে আৰু এইবিলাক মুক্ত কথা এইটো হ'ল আমাৰ মূল যেটো এসেক 5 মিনিটত আমি এইটো কথা জানিলে 1 ঘণ্টালৈকে ব্যাখ্যা কৰি দিব যে মূল কথাখিনি আমি এতিয়া ব্যাখ্যা কৰাৰ আগতে এই কথাকেইটা এইকাৰণেই জানিলো যে একো নহলেও কিবা এটা জানি ললে তাৰ পিছত আমি এই ব্যাখ্যাটো আগবঢ়াব পাৰিম